Good morning, guys. Good morning from Domdoma. Domdoma পোৱা নাই, পাম আৰু তো গাঁৱতে আছোঁ। এই পুৱাই পুৱাই এক্সাম দিব গৈ আছোঁ। আজি এইমছৰ এক্সাম আছে। এইমছৰ যে পোষ্ট ওলাইছিল কেইদিনমান আগত তাৰে এক্সাম এটা আছে। তো মোৰ মৰ্ণিং শ্বিফ্ট আছে আজি 9টাৰ পৰা। তো এতিয়া টাইম হৈছে প্ৰায় 7:30। তো 7:30 আগত মই যাই পাব লাগিব, ৰিপৰ্টিং টাইম। আৰু এক্সামটো হ'ব আয়ন ডিজিটেল যে আছে গুৱাহাটী বৰজাৰ নাপাওঁতে তাত। তো তালৈকে যাই থাকিব লাগিব। তো যোৱাকালি শিৱৰাত্ৰি আছিল, সকলোৱে শিৱৰাত্ৰিত ৰাতি উদযাপন কৰিলে নে নাই? মোৰ আৰু কালি দিনতে ঘূৰা ফুৰা হ'ল, আৰু যি হ'ল গধূলি নহ'ল। তো মই বৰ্তমান দমদমা চক পালোঁ আহি। আৰু ইয়াৰ পৰা মোটামুটি 24 কিলোমিটাৰ অলপ বেছি হ'ব চাগে বৰজাৰলৈকে। 33 কিলোমিটাৰ হ'ব নেকি ইয়াৰ পৰা। ৰাতিপুৱা বাইক চলাই ভাল লাগে, কিন্তু ঠাণ্ডাও লাগে বৰ্তমান। ৰাতিপুৱা ঠাণ্ডাৰ প্ৰভাৱটো আছে, দিনত যদিও কমে। আপোনালোকৰ বহুতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই। তো ছাবস্ক্ৰাইব কৰি পিনে মোক অলপ হেল্প কৰিব বুলি আশা থাকিল। আৰু কিয় বা ছাবস্ক্ৰাইব নকৰে গম নাপাওঁ। আৰু আমি বেলেগৰ ভিডিঅ' চালেই ছাবস্ক্ৰাইব কৰি দিওঁ, নতুন চেনেলত যদি চাই। ছাপোৰ্ট কৰোঁ সকলোকে, আপোনালোকেও কৰিলে ভাল লাগিব। এতিয়া এইযোৰ ৰাস্তা খালিয়ে দেখি আছে, কিন্তু অকণমান পিছত এনেকুৱা গাড়ী হ'ব না, আৰু বৰ বেছি আধা ঘণ্টা, 8টাৰ পিছত আৰু এনেকুৱা গাড়ী হ'ব। তাৰপিছত কোনোফালে যাব বাট নোহোৱা হৈ যায়। কণ্টিনিউ পুৰা 10:30 11টা মানলৈকে তেনেকৈ থাকিব। আৰু তাৰপিছত অলপ সময় কমিব আকৌ। তাৰপিছত আকৌ গধূলি 4:30 মানৰ পিছত চেম। তেল অলপ ভৰাই লওঁ নেকি, আহোঁতে মাথা মাৰি নাথাকোঁ আৰু এইবিলাক। যাওঁতে ভৰাই লৈ যাওঁ।
चलो हो गया तेल डालना तो हमने भरा लिया तेल अभी निकलते हैं चलो तो এতিয়া টেনশন নাই আৰু ভাবি থকা নাযায় তেল ভৰাব লাগিব বুলি গাইছ আগা ধৰি পালোঁ এয়া আৰু আগা ধৰি পোৱাৰ লগে লগে দেখিবলৈ পাইছে গাড়ীৰ ভিৰ বাঢ়িব ধৰিছে আৰু লাহে লাহে এনেকৈ বাঢ়ি যাব আৰু পুৰা অলপ পিছত গাড়ীয়ে গাড়ী আহি যাব গোটেই ৰাস্তাটো চলিছা বা এইখিনিত ইমান ধূলি হোৱাৰ মেইন কাৰণটো হৈছে ইমান ধূলি মাৰি থৈ গৈছে গাত বাপৰে জয় গণেশ বাবা কি তো ইয়াতে ইমান ধূলি যে হয় এইখিনি জেগাত কাৰণ ইয়াতে দেখিবলৈ পাইছেনে এখন মোৰ গাঁৱত এয়া ব্ৰহ্মপুত্ৰ তো ইয়াৰ পৰা মাটি কাটে ইয়াতে মাটি কাটি ডাম্পাৰেৰে উঠাই থাকে গোটেই ৰাতি তো এইটো কাৰণে ইয়াতে এইখিনি জেগাত বহুত ধূলি আৰু তো মই আহি ব্ৰহ্মপুত্ৰ ব্ৰীজ পাই গ'লোঁ শৰাইঘাট দলং আৰু এইপিনে একো দেখা নোপোৱা হৈ আছে এইযোৰ পিনে চাওক নাই একো দেখাই নাপায় আগৰ পিনে বগা বগা হৈ আছে পুৰা হাইলাইটেড আৰু এইখন আছে ভূটানৰ গাড়ী টয়োটা হাইলাক্স ভুটিয়া গাড়ী ভুটিয়া তলৰ ৰাস্তাটো বেলেগ পিনপিনা কৰি থৈছে দেখোন এডভান্টেজ আছে মোৰ কাৰণে নেকি ধুনীয়া চাফা পা শৰাইখন ধুনীয়া লাগিছে ন তো মোৰ লেফ্টত আছে গুৱাহাটী ইউনিভাৰ্চিটি আৰু মই এয়া চিধাই ৰাইট চাইডে যাব লাগিব আগতে সেইপিনেৰে আছিল ইউনিভাৰ্চিটিৰ মাজেৰে আছিল ৰাস্তাটো
বহুত বছৰ আগত। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ এই লেকটোত বনাই থৈছে, এই চৰাইদেউ মৈদাম বনাই থৈছে। চাওক আপোনালোকে পিকচাৰ এটা যে দেখি আছে ফেচবুকত, এইটো চৰাইদেউ মৈদামৰ এইটো বনাই থৈছে। আৰু গোটেই ৰাস্তাটোতে মোদীৰে ফটো, অকল এডভান্টেজ আছে মোৰ। গাইজ মই আহি ধাৰাপুৰ পালোঁ, আৰু এয়া ধাৰাপুৰতো আন এটা গেট এডভান্টেজ আছে মোৰ। ভালেকেইটা গেট বনাইছে দেই। তো গাইজ আপোনালোকে কাৰ কাৰ মটো ব্লগ চাই ভাল পায় জনাব এবাৰ। মই কাৰ কাৰ চাওঁ জানে? মই চাওঁ এম এছ কে চাওঁ, তাৰপিছত ৰ না ভাই যাবি ৰ যা। ইমান মানে টাইম নহয় মানুহ। মই অভাৰটেক কৰি আছোঁ, ই আৰু হৰণ মাৰি আছে বাৰে বাৰে। উৰি যাম নে কি মই? তো মোৰ লেফ্ট চাইডত দীপৰ বিল আছে গাইজ। দীপৰ বিল ইয়াৰ পৰা দেখা পায় অলপ অলপ, গোটেই ভালকৈ দেখা নাপায়। তো মই কৈ আছিলোঁ যে আপোনালোকে কাৰ কাৰ মটো ব্লগ চাই ভাল পায়, যোনে মটো ব্লগ চাই আৰু যিবিলাকে। তো মই চাওঁ এম এছ কে, তাৰপিছত আছে জাত প্ৰভজোত, আৰু আছে যে আপোনাৰ ৱাণ্ডাৰ দা বুলি এজন, এই জাপান যে ঘূৰি ফুৰে, তেওঁ পুৰা ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰি থাকে। তাৰপিছত আছে ড্ৰিম চেজাৰ বুলি এজন আছে, আৰু এজন আছে অজয় পাণ্ডে বুলি, তেওঁ থাকে জাপানত। তো তেওঁলোকৰ ভিডিঅ'বোৰ চাই ভাল লাগে। আই হোপ তেওঁলোকক একদিন লগ পাম। ময়ো লগ পাম নে নাজানো, কাৰণ মই বনাম অসমীয়াত ব্লগ আৰু তেওঁলোকে বনায় হিন্দীত। আমাৰ অসমৰ এজন আছে নিকো ব্লগ বুলি, তেওঁৰ ভিডিঅ'বোৰ চাইও ভাল লাগে। ডেকালথন। তো গাইজ মই ইয়ালৈকে প্ৰায় 9 কিলোমিটাৰ আহিলোঁ। তো আৰু এই টাৰ্ণিংটো পাৰ হৈয়ে মই পায়ে যাম অকণমান আগত। আৰু নহয় 10 হৈ গ'ল, 10 কিলোমিটাৰ হৈ গ'ল, ভিতৰত দেখাই আছে। তো গম পালোঁ জালুকবাৰীৰ পৰা ইয়ালৈকে 10 কিলোমিটাৰৰ অকণমান বেছি। ৰাস্তাটো ধুনীয়া ফিনফিনীয়া কৰি থৈছে একদম। আৰু প্ৰায় 100 মিটাৰ আগত গৈ পায়ে যাম। তো চিধা গ'লে আপোনালোকে এয়াৰপৰ্ট পাব, আৰু মই এয়া আয়ন ডিজিটেল পাই গ'লোঁ মোৰ লেফ্ট চাইডত। ইকম টাৱাৰ। তাৰ তলত আছে পাৰ্কিং। বহুত মানুহ আছে। আজি SBIৰো পৰীক্ষা আছে নহয়। তো গাইজ মই পাই গ'লোঁ, আপোনালোকক লগ পাই আছোঁ এক্সাম দি উঠি পিনে। এক্সাম শেষ হ'ল এইমাত্ৰ, আৰু মই ইয়াৰ পৰা ওলালোঁ আয়নৰ পৰা। এক্সাম টাইম মাত্ৰ 90 মিনিট, কিন্তু আৰু এক্সট্ৰাকৈ 90 মিনিট ৰখাইছে। এডমিটখনতো লিখাই আছিল, কিহৰ কাৰণে বা নাজানো আৰু। তো 90 মিনিট হ'লে আপোনাৰ
9টাৰ পৰা এক্সাম চলিছে 9টাৰ পৰা 10:30লৈকে 10:30টাত এক্সাম দিয়া শেষ তাৰপিছত এডমিটবোৰ জমা লৈছে তো তাতে ধৰক আৰু 10-15 মিনিট এইখিনি কিন্তু তাৰ ওপৰত তেতিয়াৰ পৰা 12টালৈকে বাহিৰত আহিব দিয়ে মানে 12টা বজাৰ লগে লগে এক্সিট কৰিছে এইটো কিবা নিয়ম আৰু তেওঁলোকেহে জানিব তো যি নহওক এক্সাম দি ওলালো ইয়াৰ পৰা মই ৰাইট চাইডে যাব লাগিব ইয়াৰ পৰা এই চিধাই এনেকৈ গ'লে বৰঝাৰ পাব বৰঝাৰ বিমানবন্দৰ আৰু এনেকৈ গ'লে আকৌ জালুকবাৰী পাই যাম তো মই জালুকবাৰী পিনে যাব লাগিব তামান ভোক লাগিছে ৰাস্তাত কিবা এটা খাই ল'ব লাগিব এই বগনবিলাকৰ বুলিলে বঢ়িয়া দেখি ন সেইকেইদিন নিজৰ তামান বগনবিলাক দিলে জালুকবাৰী পাই গ'লোঁ আৰু মই আমিনগড় পিনে মানে লেফ্ট চাইডে যাব লাগিব আৰু চিধাই গ'লে জালুকবাৰী গুৱাহাটী চিটি পাই যাব য'ত যায় TVSৰ নতুন ইলেক্ট্ৰিক অটো আহিল চাগে ভাল লাগিছে গাড়ীখন TVSৰ অটো ইলেক্ট্ৰিক এইকাৰণে যাম লাগে মাজ ৰাস্তাত বহাই থৈ দিয়ে বাছকেইখনে বেলেগ গাড়ী কোন পিনেদি যাব কৰে মানুহবিলাকে টেম্পো অটো এইবিলাক চব ইলেক্ট্ৰিক হ'ব ধৰিছে এটা নতুন কলা ৰঙৰ টেম্পো সেইখনো দেখোন ইলেক্ট্ৰিক লখিমী হোটেল পাই গ'লোঁ আৰু ইয়াতে অলপমান কিবা অলপ খাই যাওঁ চাহ এটা ৰাখি দিলোঁ গাড়ী এতিয়া অলপ খাই লওঁ গাড়ী চাই গ'লো মোৰ চাহ চিঙৰা আৰু মিঠাই এটা আৰু এইপিনে আছে মোৰ হেলমেট আৰু কেমেৰা মই বহি আছোঁ এতিয়া তো আগে খাই লওঁ ফিনিছ কৰি দিওঁ তাৰপিছত লগ পাই আছোঁ খাই লৈ আহি পালোঁ নহয় আহি গ'লোঁ খাই লৈ সৰু কিবা উল্টা কৈ দিয়া যায় হঠাতে তো এতিয়া গৈ থাকোঁ ইয়াৰ পৰা চাহখিনি খাই অলপ ভাল লাগিল গাটো বেয়া লগা নাছিল ভোক লাগি আছিল বহুত চিংৰাই চাহে মিঠাই গোটেই তিনিটা বস্তু বনাই দিলোঁ মানে খাই দিলোঁ আৰু
এতিয়া গৈ থাকো আৰু এতিয়া ইয়াৰ পৰা ওলাও হেলমেটটো মানে অলপমান ইফাল সিফাল হলে আনকমফৰ্টেবল ফিল হৈ যায় এতিয়া ঠিক আছে I hope camera angle to ঠিকে থাকিব চলো तो गाइस मैं पहुंच गया अपने गांव या আমাৰ গাঁৱত পাই গলো আৰু এইটো হৈছে আমাৰ গাঁৱত সোমোৱা গেট তো গাইস মই গাঁও পাল অকমান গৈয়ে ঘৰ পাম তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব নিশ্চয় আৰু সাবস্ক্ৰাইব কৰি দিব তো নেক্সট এটা ভিডিঅ'ত লগ পাই আছো তেতিয়ালৈকে বাই বাই থ্যাংক ইউ